দৰং জিলাৰ নামখলাৰ পুনিৰাম চহৰীয়া স্মৃতি ন্যাস বঁটা প্ৰদান অনুষ্ঠানটি শনিবাৰে নামখলা আদৰ্শ জাতীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনৰ 11 বজাত অনুষ্ঠিত হয়। ৰাম সৰস্বতী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক প্ৰবীণ চন্দ্ৰ চলিহাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ণ কৰা সভাখন সঞ্চালনা কৰে পুনিৰাম চহৰীয়া স্মৃতি ন্যাস বঁটা প্ৰদান সমিতিৰ অধ্যক্ষ অতুল চন্দ্ৰ চহৰীয়াই। পুনিৰাম চহৰীয়া স্মৃতি ন্যাস বঁটা প্ৰদান সমিতিৰ সচিব যোগেন্দ্ৰ কলিতাই আধৰা সভাখন উদ্বোধন কৰে খৈৰাবাৰীস্থিত ব্ৰিলিয়েণ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ অতুল বৰুৱাই। ন্যাসৰ প্ৰাক্তন সচিব প্ৰসন্ন চহৰীয়াই দাতাৰ স্মৃতি ৰোমন্থন কৰাৰ পাছতে নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে বিদ্যা ভাৰতী মহাবিদ্যালয় কামৰূপৰ অধ্যাপক ডক্টৰ দুলাল হাজৰিকাই। সভাত সৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অতুল শৰ্মা, জ্যেষ্ঠ নাগৰিক ফজলুল হক চৌধুৰী, শিক্ষক অতুল বৰুৱা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ন্যাসৰ পৰীক্ষা নিয়ন্ত্ৰক ভগীৰথ চহৰীয়াই সভাৰ সফল সামৰণিত অৰিহণা যোগোৱা সকলোলৈকে কৃতজ্ঞতা জনাইছে। উল্লেখযোগ্য যে নামখলাত 2002 চনতে স্থাপিত পুনিৰাম চহৰীয়া স্মৃতি বঁটা প্ৰদান সমিতিয়ে চলিত বৰ্ষৰ 26 মে'ত প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত হৈছিল। চনৰ পৰা লাৱণ্য বৰা বাইদেৱে আমাৰ এই অঞ্চলৰ উন্নতিৰ কাৰণে শৈক্ষিক উন্নতিৰ কাৰণে আমি এটা ন্যাসৰ জন্ম দিছিলে। সেইটো হৈছে পুনিৰাম চহৰীয়া ন্যাস বঁটা সমিতিৰ দ্বাৰা পৰিচালনা কৰিবৰ কাৰণে ইতিমধ্যে তেওঁ আমাক আগবঢ়াই দিছিলে আৰু সেই ন্যাসৰ যি প্ৰচেষ্টা এতিয়ালৈকে চলি আছে, এইবেলিও আমি সেই ন্যাসৰ অধীনতে আমি 2টা পৰ্যায়ত পৰীক্ষা পাতি আৰু উচ্চ পৰ্যায়ৰ যিখিনি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিখিনি ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকক আমাৰ যিখিনি এৰিয়া আছে এই এৰিয়াৰ ভিতৰত হাইস্কুলৰ পৰা তেওঁলোকৰ নম্বৰ তালিকা সংগ্ৰহ কৰি শ্ৰেষ্ঠ প্ৰথম, দ্বিতীয়, তৃতীয়, শ্ৰেষ্ঠ নিৰ্বাচন কৰি তেওঁলোকক বঁটা দিয়া হৈছে। আৰু আমি যি পৰীক্ষা অনুষ্ঠিত কৰিছিলোঁ এই পৰীক্ষা ক্লাছ 8 লেভেলৰ আৰু ক্লাছ 5 লেভেলৰ আছিলে। তাতে 3টাকৈ আমি বঁটা আগবঢ়োৱা হৈছে। মুঠ 9টা বঁটা হয় পুনিৰাম চহৰীয়া ন্যাসৰ দ্বাৰা প্ৰদান কৰা। আৰু এইবেলিও যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বঁটা অনুষ্ঠানত পৰীক্ষা দিছিলে, যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে দিছিলে। তাৰ ভিতৰত 6গৰাকী ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই বঁটা পাবৰ কাৰণে সক্ষম হৈছে, যথেষ্ট নম্বৰ লাভ কৰি। যথেষ্ট মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী আমাৰ এই অঞ্চলত আছে আৰু তেওঁলোকক আমি এই ন্যাসৰ জৰিয়তে উলিয়াই আনি যাতে ভৱিষ্যতে এটি ভাল শৈক্ষিক পৰিৱেশ আগবঢ়াব পাৰি আমাৰ ন্যাসৰ জৰিয়তে সেইটো প্ৰচেষ্টা অব্যাহত ৰখাৰ আমি প্ৰয়াস কৰি আহিছোঁ আৰু অনাগত দিনতো সেইটো আমি চলাই যাম বুলি আশা কৰিছোঁ। তেওঁলোকৰ ন্যাস দাতা পৰিয়ালৰ সহযোগত আমি কেৱল পৰিচালনা কৰি দিওঁ, তেওঁলোকে আমাক সহযোগ আগবঢ়ায়। যোৱা 2002 চনৰ পৰা পুনিৰাম চহৰীয়া ন্যাসৰ যি প্ৰতিষ্ঠা হৈছিল সেই দিনৰ পৰা আজি 24 বছৰে আমি এই ন্যাসটো পৰিচালনা কৰি আছোঁ। ইয়াতে 3টা স্তৰত পৰীক্ষা হয়। 3টা স্তৰত নহয়, 2টা স্তৰত হয় আচলতে। 3টা স্তৰত যদিও আমি পৰীক্ষা পাতোঁ, 3টা স্তৰত নহয়, 2টা স্তৰতে হয়। উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক। আৰু উচ্চ মাধ্যমিকৰ শাখাটোৰ আমি মেট্ৰিকত যি তেওঁলোকে পাৰ্চেণ্টেজ পায় সেই পাৰ্চেণ্টেজত ভিত্তি কৰি আমি তেওঁলোকক পুৰস্কাৰটো দিওঁ। এইবেলি যোৱা 26 তাৰিখে আমাৰ পৰীক্ষা অনুষ্ঠিত হৈছিল। এই পৰীক্ষাত কেইবাখনো বিদ্যালয়ে অংশগ্ৰহণ কৰিছিল যদিও 3জন 6জন, নিম্ন প্ৰাথমিকত 3জন আৰু উচ্চ প্ৰাথমিকত 6জন শিক্ষাৰ্থীয়ে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আজি 15 জুন তাৰিখে আমি ন্যাসদাতা পৰিয়ালৰ সদস্যৰ উপস্থিতিত তেওঁলোকক আমি বঁটা প্ৰদান কৰোঁ। এই বঁটা প্ৰদান অনুষ্ঠানত যিখিনি বঁটা দিয়া হয় সেই বঁটাখিনি এখন আমাৰ প্ৰমাণপত্ৰ থাকে, ন্যাসৰ নগদ ধৰণৰ বঁটা এটা থাকে আৰু ন্যাসদাতাৰ ফালৰ পৰা গছপুলি দিয়া হৈছে। আমি আশা কৰিছোঁ যাতে এই ন্যাসৰ পৰা যিখিনি ল'ৰা ছোৱালীয়ে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে ভৱিষ্যতৰ দিনত, অনাগত দিনত তেওঁলোকে নিজৰ ভৰিত নিজে থিয় দেখাব পাৰে। ইতিমধ্যে
আমাৰ এই ন্যাসৰ পৰা পুৰস্কাৰপ্ৰাপ্ত ল'ৰা ছোৱালীসকলে ভাৰতৰ ভিতৰত অসমৰ ভিতৰত বা এই অঞ্চলৰ ভিতৰত বহুতো সুনাম কৰিবলৈ সক্ষম হৈছে এইবেলিও আমি এইবাৰ বঁটা প্ৰাপক ছাত্ৰ ছাত্ৰীসকলক তাকে কামনা কৰিছোঁ ধন্যবাদ দেওমৰনৈৰ পৰা নৱজিৎ শৰ্মাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম।